অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ প্ৰশংসনীয় পদক্ষেপ। নগাঁও কেন্দ্ৰীয় কাৰাগাৰত ইফতাৰ বিতৰণ সংগ্ৰাম পৰিষদৰ। পবিত্ৰ ৰমজান মাহৰ ইফতাৰ বিতৰণ অনুষ্ঠানৰ আয়োজন সংগ্ৰাম পৰিষদৰ। ইফতাৰ বিতৰণ অনুষ্ঠানত পূৰ্ণ সহযোগ কৰে বিশিষ্ট চিকিৎসক ডাক্তৰ ফৰিদুল ইছলাম। উল্লেখযোগ্য যে ইফতাৰৰ অসুবিধাৰ বাবে ডাক্তৰ ফৰিদুল ইছলামৰ সৈতে যোগাযোগ কৰিছিল সংগ্ৰাম পৰিষদে। তাৰ পিছতে সংগ্ৰাম পৰিষদৰ আবেদন গ্ৰহণ কৰে মানৱ দৰ্দী দানবীৰ ডাক্তৰ ফৰিদুল ইছলামে। ইফতাৰ বিতৰণ অনুষ্ঠানত উপস্থিত থাকে সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় নেতা আবু বক্কৰ ছিদ্দিক, কেন্দ্ৰীয় নেতা মুছাব্বিৰ আলী আহমেদ, নগাঁও জিলা ভাৰপ্ৰাপ্ত সভাপতি ছফিকুল ইছলামৰ সৈতে নগাঁও জিলাৰ বিষয়ববীয়াসকল। সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা আজি ইফতাৰ অনুষ্ঠান ইয়াত আহি পেলাই আমি বিতৰণ কৰিছোঁ আৰু আমাৰ লগত আজি ইয়াৰ নেতৃত্ব গ্ৰহণ কৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় নেতা আবু বক্কৰ ছিদ্দিক ডাঙৰীয়া আৰু মোৰ সৈতে নগাঁও জিলাৰ ভাৰপ্ৰাপ্ত সভাপতি ছফিকুল ইছলাম ডাঙৰীয়া আছে। আমি সংগ্ৰাম পৰিষদে আহি পেলাই ইয়াত আজি হেল্প কৰিছোঁ। হয়, আজি আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এটি সজাতি দলে নগাঁও জিলাৰ কেন্দ্ৰীয় কাৰাগাৰত আহি পেলাই আমি উপস্থিত হৈছোঁ। পবিত্ৰ ৰমজান মাহৰ আজি তৃতীয়টো ইফতাৰ হয়। আমি গম পালোঁ তেওঁলোকৰ ইফতাৰৰ মাজত কিবা অসুবিধা হয়, তেওঁলোকৰ ইফতাৰ খোৱাত তেনেকৈ নাপায়। আমি লগে লগে নগাঁৱৰ এজন দানবীৰ বিশিষ্ট চিকিৎসক ডাক্তৰ ফৰিদুল হুছেইন ডাঙৰীয়া, তেখেতৰ সৈতে আমি বাৰ্তালাপ কৰিছিলোঁ। যোগাযোগ কৰাৰ পিছত তেখেতে আমাক পূৰ্ণ সহযোগ কৰিছে, আমাক তেওঁলোকে হেল্প কৰিছে আৰু আজি আমি কেইবা হাজাৰ টকাৰ খাদ্য সামগ্ৰী লৈ পেলাই আমি আহি ইয়াত উপস্থিত হৈছোঁ। গতিকে মই বিশেষকৈ আমাৰ নগাঁও জিলাৰ যিজন বিশিষ্ট চিকিৎসক ডাক্তৰ ফৰিদুল হুছেইন ডাঙৰীয়াক আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আৰু বহুকেইজনে আমাক সহায় কৰিছে। আমি বিচাৰিম যে কোনে কি কৰে নকৰে আমি সেইটো নিবিচাৰোঁ। আমি বিচাৰোঁ যে পবিত্ৰ আমাৰ যিবোৰ উৎসৱ হয় ৰমজান সংগ্ৰাম পৰিষদ নগাঁও জিলা সমিতি আৰু কেন্দ্ৰীয় সমিতিৰ মুছাব্বিৰ আলী আহমেদ ডাঙৰীয়া আৰু আবু বক্কৰ ছিদ্দিক ডাঙৰীয়াৰ নেতৃত্বত নগাঁও বিশিষ্ট চিকিৎসক ফৰিদুল ইছলাম ডাঙৰীয়াৰ সহযোগিতাত আজি আমি ইয়াত কেন্দ্ৰীয় কাৰাগাৰত উপস্থিত হৈ আপোনাৰ চেহেৰি আৰু ইফতাৰৰ কাৰণে কিছুমান আৰ্থিক সাহায্য দিছোঁ। গতিকে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ এই পবিত্ৰ ৰমজান মাহত এই ক্ষণতে যাতে সকলোৱে যাতে আমাৰ এই ইফতাৰ অনুষ্ঠান পাতি পেলাই যাতে সকলোৱে যাতে আমাৰ পবিত্ৰ এই ৰমজান মাহত যাতে সকলো ধৰ্মাৱলম্বী মানুহৰ কাৰণে যাতে দোৱা কৰে, তাৰ কাৰণে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ নগাঁও জিলা সমিতিৰ ফালৰ পৰা দাবী জনাইছোঁ।